সকলোকে নমস্কাৰ অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ আজি আমি বিএড পৰীক্ষাৰ বাবে প্ৰয়োজনীয় এখন কিতাপৰ বিষয়ে আলোচনা কৰাৰ কাৰণে আগবাঢ়িব ওলাইছোঁ। আপোনালোকে যদি বিএড দিছে তেতিয়াহ'লে বিভিন্ন ধৰণৰ কিতাপ আপোনালোকে দেখিবলৈ পাব আৰু আজি এই কিতাপখন এজন ল'ৰা এজনে অৰ্ডাৰ কৰিছিলে আৰু মোৰ হাতত এতিয়া এই কিতাপখন আছে। গতিকে এই কিতাপখনত কি কিনো আছে তাৰ বিষয়ে কিছু কথা আপোনালোকক জনাব বিচাৰোঁ। আপোনালোকে চাব পাৰে, এইখন হৈছে এক্সাম আইডিয়াৰ বিএড কমন এণ্ট্ৰেন্স টেষ্টৰ কাৰণে গুৱাহাটী, ডিব্ৰুগড় ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু অসম ইউনিভাৰ্চিটিৰ কাৰণে। ইয়াত কি কি বিষয় সন্নিৱিষ্ট কৰা হৈছে: জেনেৰেল ইংলিছ, টেষ্ট অফ ৰিজনিং, নাম্বাৰিকেল এবিলিটি, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন টেকনিক, এপ্টিটিউড, জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ। ইউনিয়ন বুক পাব্লিকেশ্যনৰ এইখন এখন কিতাপ হয়। এতিয়া সাধাৰণতে কিতাপবিলাক যেতিয়া লিখা হয় তেতিয়াহ'লে সেই কিতাপখনৰ একোজন লিখক থাকে বা কেইজনমান লিখক থাকে, কিন্তু এই কিতাপখনত এডিটেড বাই UBP's এক্সপাৰ্ট টিম বুলি দিয়া আছে। ইয়াত কোনো লিখক দিয়া নাই, লিপিবদ্ধ কৰা নাই। গতিকে এই যিটো টিম আছে সেই টিমটোৱে এই কিতাপখন সুন্দৰকৈ বনাইছে আৰু কিতাপখন প্ৰয়োজনীয় গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ কাৰণে যি বিএড এণ্ট্ৰেন্স হ'ব তাৰ বাবে এই কিতাপখন উলিওৱা হৈছে। এতিয়া এই কিতাপখনৰ বিষয়খিনি আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া আপোনালোকে চাব পাৰে এইখিনি জেনেৰেল নলেজ এইখন প্ৰথম জেনেৰেল ইংলিছ আছে, তাৰপিছত জেনেৰেল নলেজ, টেষ্ট অফ ৰিজনিং, নিউমাৰিকেল এবিলিটি, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, ইছ্যু এণ্ড পলিচিছ। এনেকুৱাকৈ সুন্দৰকৈ দিয়া আছে। প্ৰথমেতো ইয়াত এটা প্ৰশ্ন দিয়া থাকিব, প্ৰশ্নটো দিয়াৰ পিছত কেইটামান পইণ্ট দিয়া আছে, এনচাৰটো সুন্দৰকৈ এনেকুৱাকৈ বনাই দিয়া আছে। এইটো বিষয় কিবা আছিলে চালে গম পাম। জেনেৰেল নলেজৰ কাৰণে কিতাপখন প্ৰথমে MCQ দিয়া হৈছে, তাৰপিছত উত্তৰটো ধুনীয়াকৈ লিখি দিয়া আছে, আপোনালোকে চাব পাৰে। তাৰপিছত এনেকুৱা কিতাপখন